আসলে আপনারা গম পাইছে যে আমার বিটিআৰৰ ইলেকশন সমাগত সেপ্টেম্বৰৰ ইলেকশন হ'ব আৰু দুবাৰ জুনৰ 21 তাৰিখ জুলাইৰ 5 তাৰিখ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱ আহি নিজেই মিটিং কৰিলে আমাৰ বাক্সা জিলাৰ মানস সমষ্টিতে আৰু এইবাৰ বাক্সা জিলাৰ আমাৰ 5টা পৰিষদীয় সমষ্টি 5টাতে আমাৰ টিকট দিব আৰু 5টাতে নিৰ্বাচন খেলিম আৰু আমি শক্তিশালীভাৱে খেলিম মুখ্যমন্ত্ৰী কোৱাৰ নিচিনা যে নিৰ্বাচন খেলিম আমি জিকাৰ কাৰণে গতিকে সেই কাৰণে মই যদিও এমএলএ ভৱানীপুৰ মোক দায়িত্ব দিলে মানস সমষ্টি আৰু মানস সমষ্টিৰ ভিতৰত হালবাৰী সমষ্টিৰ মোক প্ৰভাৰী হিচাপে দিলে গতিকে মই হালবাৰী সমষ্টিৰ 101টা বুথ গোটেইকেইটা বুথতে মই সাৰ্ভে কৰি পৰ্যায়ক্ৰমে গৈ আছোঁ ডেইলি 5টাৰ পৰা 7টা বুথত মই মিটিং কৰিছোঁ আৰু মিটিং কৰি দেখা পালোঁ মানুহবিলাকৰ যথেষ্ট উৎসাহ আছে যেন বিজেপিক আজিয়ে ভোট দিব তেনেকুৱা এটা পৰ্যায়ত পাইছে কাৰণ যোৱাবাৰো আমি বিজেপিক ভোট দিব নাপালে ইয়াত আমাৰ বিজেপিৰ হেৰি দিয়া নাছিল এইবাৰ যোৱাবাৰ চক্ৰদাসে খেলিছিল নিৰ্দলীয় হিচাপে এইবাৰ বিজেপিক পদুম ফুলৰ ভোট দিয়াৰ কাৰণে হেঁপাহ হৈ আছে আটাইতকৈ ডাঙৰ কথা এইবাৰ যে ইয়াত মাইনৰিটি ভোট আছে আমাৰ 25,000 আৰু মাইনৰিটিৰ নতুন উঠি অহা ল'ৰা ছোৱালীয়ে আগ্ৰহ হৈ আছে যে আমি বিজেপিৰ লগত থাকিম নহ'লে আমি প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হ'ম গতিকে মই মাইনৰিটি ভোটবিলাকতো গ'লোঁ যে তেওঁলোকৰ উৎসাহ এইবাৰ অলপ ব্যতিক্ৰমী দিশত দেখিছোঁ সেইকাৰণে আশা কৰিছোঁৱে নহয় এইবাৰ 100% মই চিয়'ৰ হৈ আছোঁ যে আমাৰ হালবাৰী সমষ্টি মথনগুৰি সমষ্টি কোকলাবাৰী সমষ্টি এই তিনিটাত মই বেছিকৈ লাগি আছোঁ আৰু এই তিনিটা আমি জয়লাভ কৰিব পাৰিম এইবাৰ যেহেতু অকলশৰীয়া পৰিষদীয় নিৰ্বাচন হালবাৰীত সকলো ৰাইজে আঁকোৱালি লৈছে এনে ক্ষেত্ৰত না চক্ৰধৰ ৰাজ বুলি মই কোৱা নাই বা ক'ব নোৱাৰোঁ আমাৰ মই একোৱে ক'ব নোৱাৰোঁ তাতে টিকট দিয়াৰ ক্ষেত্ৰত আমাৰ ওপৰ মহলে ক'ব চক্ৰধৰ দাস লাগি আছে ৰাজু বসুমতাৰী বুলি এজন লাগি আছে এনেকৈ 3-4জন কেণ্ডিডেট লাগি আছে তেওঁলোকক ঘূৰি থাকিব দিছোঁ আৰু তেওঁলোকৰ এটা ছাৰ্ভে হৈ আছে তলে তলে ময়ো গম নাপাওঁ আমাৰ মুখ্যমন্ত্ৰী মহাশয় গম নাপাওঁ মুখ্যমন্ত্ৰী ছাৰ্ভে কৰি আছে আমাৰ দিলীপ শইকীয়াদেৱে ছাৰ্ভে কৰি আছে আৰু ছাৰ্ভে ৰিপৰ্ট মতে আমাৰ জিতা কেণ্ডিডেট হ'ব যিয়ে জিতিব সেই কিন্তু মূল কথা আমি বিজেপিক এইবাৰ ভোট দিব পাম আৰু বিজেপিক জিতৰ কাৰণে মানুহখিনি সজাগ হৈ আছে অলপ বিজেপিৰ প্ৰতি পৰিৱৰ্তন হৈছে তেওঁলোকে কাৰণ তেওঁলোকে দেখিছে যে অৰুণোদয় মহিলা উদ্যমিতা CM ত্ৰিপুলে ৰাস্তা ঘাট বিকাশ আৰু উন্নতি আমাকতো গোটেইখিনি কৰি আছে আমাকতো মুছলিম বুলি বাদ পেলাই থোৱা নাই কিন্তু আমি ভোটটো কিয় নিদিওঁ আৰু ময়ো তেওঁলোকক বুজাই দিছোঁ যে আপোনালোকে কিটো পোৱা নাই কওক ৰেচন কাৰ্ড পোৱা নাই বোলো পাইছোঁ অৰুণোদয় যে আমি কিছু সংখ্যকে পাইছোঁ কিছু সংখ্যকে পোৱা নাই মহিলা উদ্যমিতা যে আমি সকলোখিনিয়ে চিলেকশ্যন লিষ্টত আছে ৰাস্তা ঘাট যে পৰ্যায়ক্ৰমে হৈ আছে খোৱা পানীৰ ব্যৱস্থা হিন্দু মুছলিম বুলি বেলেগ বেলেগ হৈছে নেকি বোলে হোৱা নাই তেনেহ'লে ভোটটো কিয় নিদিয়ে কৈছে আমি এইবাৰ দিম আৰু ভোট নিদি আমি পস্তাইছোঁ ধুবুৰীত আমি পস্তাই আছোঁ